এইটো প্ৰধানমন্ত্ৰী গতি শক্তি প্ৰকল্পৰ আণ্ডাৰত প্ৰাইভেট ৰেলৱে ষ্টেচন বনাইছে আৰু ইয়াতে গোটেই লজিষ্টিক সলিউশন আমি দিম প্ৰভাইড কৰিম কোম্পানীবিলাকক আৰু প্ৰায় মানে কাৰ্যক্ষম হোৱাৰ পথত আছে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভাল দিন চাই হয়তো 10-15 দিনৰ ভিতৰত এইটো অপেনিং কৰা টাৰ্গেটত আছে। এডভান্টেজ আছাম 2ত আমি 500 কোটি টকা ইনভেষ্টমেণ্ট কৰিম বুলি বিআৰ গ্ৰুপৰ পৰা এটা এমঅ সাইন হৈছিল। তাৰ ফেজ 1 হিচাপে এইটো 245 কোটি টকা প্ৰায় ইনভেষ্ট কৰি এইটো প্ৰজেক্ট খাৰা হৈছে। কিমান প্ৰকল্প এইটো ব্যয় হ'ল আপোনাৰ? প্ৰায় 245 কোটি টকা। কিমান সংস্থাপিত হোৱাৰ লক্ষ্য আছে? মানে ইয়াতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 1000 মানুহৰ সংস্থাপন হ'ব লাগে। কিমান ভূমি সামৰিব? প্ৰায় 300 বিঘা মাটিত এই প্ৰকল্পটো হৈছে। আৰু উত্তৰ পূবৰ ভিতৰত আপোনাৰ এইটো প্ৰথম? এইটো আমাৰ ভাৰতীয় ৰেলৱে মানচিত্ৰত আপোনালোকৰ আমাৰ ষ্টেচনটো এটা চিহ্নিত হৈ গ'ল। অলৰেডি আমি ৰেলৱে বিভাগৰ পৰা ষ্টেচন কোডো পাইছোঁ BRGB বুলি। গতিকে আপোনালোকে খুব বেছি 2-3 দিনৰ পিছত ৰেলৱে ৱেবছাইটত চালে আমাৰ ষ্টেচনটো দেখা পাব। প্ৰথমটো ব্যক্তিগত খণ্ডত? হয় হয় হয়, ব্যক্তিগত খণ্ডত এইটো এটা আমাৰ অসমত ফাৰ্ষ্ট প্ৰজেক্ট। ৰেল কিনাৰো পৰিকল্পনা আছে আপোনাৰ? হয়, এতিয়া আমি 2খন ৰেলৰ অলৰেডি যাৱতীয় গোটেইখিনি পেপাৰ ৱৰ্ক ৰেডি কৰিছোঁ। যেতিয়া এইটো ষ্টেচন অন হ'ব তাৰপিছত আমি অৰ্ডাৰ প্লেচ কৰিম কোম্পানীৰ লগত। হয়তো 2খন ৰেল এতিয়া ইনিচিয়েলি ল'ম আমি। কোম্পানীবিলাকৰ লগতো চুক্তি হৈছে? হয় হয় হয়, আমাৰ কোম্পানীবিলাকৰ লগত চুক্তি হৈছে। ইয়াতে এতিয়া 8-10টা কোম্পানীৰ লগত এতিয়ালৈ